ও মাই গড, থালাপতি বিজয়ক যদি আপুনি জাষ্ট এটা ফোন কৰে 1 লাখ টকা পাব। হয় ঠিকে শুনিছে, জাষ্ট এটা ফোন কৰিলে হ'ল আৰু ডাইৰেক্ট আপোনাৰ একাউণ্টত 1 লাখ টকা আহিব। আপোনালোকেতো গমেই পায় তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয় হোৱাৰ পিছৰ পৰাই এনেকুৱা পদক্ষেপ লৈছে, আপুনি পাগল হৈ যাব লাগিব। মানে সেনেকুৱা মুখ্যমন্ত্ৰী যদি দেশত কেইটামান থাকে, আমাৰ দেশখন মানে কিবা এক্সট্ৰিম লেভেলত মানে ওপৰত গুচি যাব। চাওক, প্ৰথম এটা বৰ ভাল লগা সিদ্ধান্ত হৈছে যে মহিলাৰ ওপৰত যদি কোনোবাই অত্যাচাৰ কৰে, বলৎকাৰ কৰে, ছোৱালীৰ ওপৰত যদি কিবা নিৰ্যাতন হয়, তেতিয়াহ'লে 24 ঘণ্টাৰ ভিতৰত এনেকুৱা ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব যে ছেকেণ্ড টাইম আৰু বেলেগ কোনোবা ল'ৰাই এনেকৈ মহিলা ছোৱালীৰ ওপৰত নিৰ্যাতন কৰাৰ আগত 100 বাৰ চিন্তা কৰিব। এইটো বহুত ভাল লগা পদক্ষেপ। ছেকেণ্ড পদক্ষেপটো হৈছে VIP ট্ৰিটমেণ্ট যিটো পায় মন্ত্ৰী MLA এইবিলাকে, যেতিয়া মানে ধৰি লওক যদি এইটো ৰাস্তাদি যদি মন্ত্ৰী এজন যাব, তেতিয়াহ'লে গোটেই ৰাস্তাৰ গাড়ী চাৰি বন্ধ কৰি দিয়া হয়। সেইটো বন্ধ কৰিছে যে কোনো মন্ত্ৰী MLA যদি ৰাস্তাদি যায়, তেতিয়াহ'লে গাড়ী এফালে চলি থাকিব আৰু এফালে তাৰে মাজে মাজে যাব মন্ত্ৰী বিধায়ক, সাধাৰণ মানুহৰ যাতে অসুবিধা নহয়। এইটো আৰু বেছি ভাল লগা পদক্ষেপ। 3 নম্বৰতে হৈছে যিমানবিলাক পুলিচ ষ্টেচন আছে, পুলিচ ষ্টেচনৰ যিটো কেমেৰা এক্সিছ, মানে যিবিলাক CCTV চলি থাকে, তাৰে যেতিয়া ইচ্ছা তেতিয়াই বিজয় থালাপতিয়ে মানে চেক কৰিব, কেমেৰা চেক কৰিব। কাৰণ কিয়? কাৰণ বহুত মানুহে কমপ্লেইন কৰিছিল যে দুখীয়া মানুহে বোলে যদি মানে কিবা সহায় বিচাৰি, কিবা প্ৰব্লেমৰ চলিউশ্যন বিচাৰি যদি থানাত গৈছিল, তেতিয়াহ'লে তেওঁলোকে বহুত মানুহে মানে সেই প্ৰব্লেমৰ চলিউশ্যন পোৱা নাই, বহুত মানুহক গুৰুত্ব দিয়া নাই। তো সেইকাৰণে কেমেৰা ডাইৰেক্ট চেক কৰিব। আৰু কোনোবাই যদি এনেকৈ গৰীব মানুহ যদি গৈছে পুলিচ ষ্টেচনত সহায় বিচাৰি আৰু যদি তেওঁ ফিৰি আহিব লাগিছে, তেতিয়াহ'লে গোটেই পুলিচ ষ্টেচনখনৰ ওপৰত ষ্ট্ৰিক্টলি একশ্যন লোৱা হ'ব। এতিয়া আহিল সকলোতকৈ লাষ্ট পদক্ষেপ আৰু সকলোতকৈ ভাল লগা পদক্ষেপটো, যে আপুনি এটা সাধাৰণ ফোন কল কৰি 1 লাখ টকা ল'ব পাৰে। যিকোনো সাধাৰণ মানুহে এটা ফোন কৰিলে হ'ল আৰু 1 লাখ টকা পাব। আৰু সেইটো কেতিয়া? বিজয় থালাপতিয়ে কৈছে যে মোৰ ৰাজ্যত যিকোনো চৰকাৰী অফিচাৰ হওক, যিকোনো চৰকাৰ অফিচ হওক, চৰকাৰী ডিপাৰ্টমেণ্টৰ যিকোনো এজন মানুহে যদি 1000 টকা এটাও যদি ঘোচ বিচাৰে, বুজি পাইছেনে? আপোনাৰ কামটো কৰি দিব লাগিলে মোক কিবা এটা দিব লাগিব, সেই যদি 1000 টকাও যদি বিচাৰে, তেতিয়াহ'লে আপুনি কিবা এটা প্ৰুফ ৰাখিলে হ'ল। হয়তো এখন ফটো মাৰি বা ভিডিঅ' এটা কৰি ৰাখক আৰু ডাইৰেক্ট এটা নাম্বাৰ দিছে, সেই নাম্বাৰটোত যদি কল কৰি দিয়ে যে ছাৰ চাওক, মোৰ পৰা অমুক অফিচ, যিকোনো চৰকাৰী অফিচে মোৰ পৰা 1000 টকা, 500 টকা, 100 টকা বা 1 টকা এটাও বিচাৰিছে, আপুনি যদি কৈ দিয়ে, তেতিয়াহ'লে আপুনি পাব 1 লাখ টকা। আৰু যোনজন মানুহৰ এগেইনষ্টত আপুনি কমপ্লেইনটো কৰাই, তাকতো ছাছপেণ্ড কৰা হ'বয়ে, চাকৰি চিধা খতম তাৰ, আৰু আপুনিও 1 লাখ টকা পাব। এতিয়া ভাবক কি ধুনীয়া পদক্ষেপ। আৰু বহুত কিবা কিবি আছে, মানে কৈ শেষ কৰিব নোৱাৰি। গতিকে এনেকুৱা যদি মুখ্যমন্ত্ৰী আৰু 2-4জন আহি যায়, তেতিয়াহ'লে মানে আপোনালোকে বুজিছে যে কি লেভেলৰ উন্নতি, কি লেভেলৰ মানে, বুজি পাইছেনে? গতিকে ইয়াৰ ওপৰত আপোনালোকে জনাবচোন যে এনেকুৱা ধৰণৰ নিয়ম আমাৰ অসমতো হ'ব লাগেনে? তাৰ ওপৰত কমেণ্ট কৰি জনাব একেবাৰে নাপাহৰিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।